এজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কেনেকৈ তুলুঙা মন্তব্য কৰিব পাৰিলে এয়া সঁচা সঁচিকৈ অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক। আৰু আমি শেষৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি আৰু কোচ ৰাজনৈতিক জনগোষ্ঠীৰ ওপৰত বা কোচ ৰাজনৈতিক জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত আপুনি আৰু ৰাজনীতি নকৰিব। আমাৰ ইতিমধ্যে ধৈৰ্যৰ সীমা এটা আমাৰ পাৰ হ'বলৈ গৈ আছে। ক্ৰমান্বয়ে দিনে দিনে আপোনালোকে চাইছে আজি কোচ ৰাজনৈতিক জনগোষ্ঠীয়ে উজনিৰ পৰা নামনি আমি কিমান যে কষ্টত ভুগি আছোঁ, আমাৰ নিজৰ অস্তিত্বহীন আমি ভুগি আছোঁ। এটাৰ পিছত এটা আমাক প্ৰবঞ্চনা কৰা হৈ আছে। আজি আৰ্থিকভাৱে আমি দুৰ্বল, শিক্ষাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ আৰু সমান্তৰালভাৱে ৰাজনীতিকভাৱে আমি আজি জৰুৰীয়া হৈ আছোঁ। আমাৰ এজন ভাল মন্ত্ৰী নাই, এজন বিধায়ক নাই। এই ক্ষেত্ৰত আমি বাৰম্বাৰ জনজাতিকৰণৰ যিটো দাবী আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ। কিন্তু বৰ্তমান অসম চৰকাৰে বা বিজেপি চৰকাৰে কোচ ৰাজনৈতিক জনগোষ্ঠীৰ কথা এবাৰো নাভাবে। বাৰম্বাৰ কোচ ৰাজনৈতিক জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কাৰণ আপোনালোকে দেখিছে যে যোৱা 2014 চনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যি ধৰণে ৰাজহুৱাভাৱে আমাক জনজাতিকৰণৰ কথাখিনি কৈ গ'লে, কিন্তু আজিৰ তাৰিখতো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে তেখেতে প্ৰতিশ্ৰুতি দিয়া যি কথা বা যি আলোচনা আজিৰ তাৰিখত কিন্তু বাস্তৱত ৰূপত পৰিণত নহ'ল। এয়া সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি আহ্বান কৰিছোঁ পুনৰবাৰ যে আপোনালোকে কোচ ৰাজনৈতিক জনগোষ্ঠীক জনজাতিকৰণ কৰক, আৰু যদি নকৰে তেতিয়াহ'লে ৰাজহুৱাভাৱে কৈ দিয়ক। আৰু যদি নকৰে নিশ্চয় আমাৰ যি সাংগঠনিকভাৱে যি আমাৰ কাৰ্যপন্থা আছে, নিশ্চয় আমি অহা 2026 চনত যি বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় এই ক্ষেত্ৰত আমি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিম।